গ্ৰীণ মটৰৰ ঘুগুনি বহুত দিন খোৱা নাছিলোঁ। আজি বহুত দিনৰ পাছত গ্ৰীণ মটৰৰ ঘুগুনি খাব পাইছোঁ। হে ধুনীয়া বনাব জানেনে আপুনি? অঁ মন ভাইটি, বনাবলৈ শিকিছোঁ। আপোনালোকক খুৱাবৰ কাৰণেহে বনাবলৈ শিকিছোঁ। টিকালাল, ঘুগুনিটো খাই বৰ মজা লাগিছে। আজিৰ ঘুগুনিৰ পইচা ল'ব নেকি আমাৰ পৰা? হ'ব নালাগে। আপোনালোকক মাত্ৰ টেষ্ট কৰিবলৈহে দিছোঁ। আজিৰ পৰা মোৰ দোকানত গ্ৰীণ মটৰৰ মেনু ৰাখিব লাগিব। অঁ, আজিৰ পৰা আপোনাৰ দোকানত গ্ৰীণ মটৰৰ ঘুগুনি বনাব। লাল খাবি পানী ঢালি কোনো চিন্তা নাই, লিভাৰ তাজা হয়। কণ সোনকালে খা, সেইটো চা খকুৱা মহিম খুৰা আহি আছে। আমাৰ হাতৰ পৰা ঘুগুনি কাঢ়ি খাব আৰু। ঐ আহিব দেচোন, আহিব দে, ময়ো চাওঁ আমাৰ হাতৰ পৰা ঘুগুনি কেনেকৈ কাঢ়ি খায়। সেইদিনাখন মহিম খুৰা পেহীয়েকে মোক লগ পাইছিলে। পেহীয়েকে মহিম খুৰাক মাতিছিলে। মই মহিম খুৰাক ক'বলৈ পাহৰি গ'লোঁ। কিন্তু আজি মহিম খুৰাক কথাটো ক'ব লাগিব। ইমান ধুনীয়া খাদ্যৰ সুগন্ধ আহিছে। ঐ টিকালাল, আজি কিবা স্পেচিয়েল বনাইছ নেকি? অঁ মহিম বাবু, স্পেচিয়েল মানে অলপমান ঘুগুনি বনাইছিলোঁ আৰু কণ আৰু মনকে দিলোঁ টেষ্ট কৰিবলৈ। ঐ কণ আৰু মনকে দিলি যে, মোকো অকণমান দে। ঐ মন, মহিম খুৰাক বেলেগ কিবা এটা কথা ক, নহ'লে আমাৰ ঘুগুনি কাঢ়ি খাব আৰু। অ' মহিম খুৰা, আপোনাক কথা এটা ক'ব লগা আছিল। কি কথা ক'ব লগা আছে কোৱাচোন? আপোনাক লগ পোৱা নাই বাবেহে কোৱা নাছিলোঁ। আপোনাৰ যে সেই দীঘলঠেঙীয়া গাঁৱৰ পেহী আছে, সেই পেহীয়ে আপোনাক ঘৰলৈ মাতিছিলে। আইঐ, দীঘলঠেঙীয়া গাঁৱৰ পেহীয়ে ইমান ধুনীয়া মাছৰ চব্জি বনায়। ইমান দিন হৈ গ'ল পেহী হাতেৰে বনোৱা মাছৰ চব্জি খোৱা নাই। আজি পেহীহঁতৰ ঘৰত যাম, মাছৰ চব্জি খাম। অ' মহিম খুৰা, পেহীয়ে কি বহুত ধুনীয়া মাছৰ চব্জি বনায় নেকি? কণ, মোৰ পেহী হাতেৰে বনোৱা মাছৰ চব্জি এবাৰ খাই চাবি, পৃথিৱীৰ সকলো মাছৰ চব্জি পাহৰি যাবি, ইমানে ধুনীয়া বনায়। অঁ, তেন্তে আপোনাৰ পেহী হাতেৰে বনোৱা মাছৰ চব্জিৰ সোৱাদ আমিও ল'ব লাগিব। তহঁতিও যাওঁ যদি এটা কাম কৰোঁ, বজাৰৰ পৰা মাছ এটা কিনি লৈ যাওঁ। মই বজাৰলৈ যাওঁ, মাছ এটা ল'ব লাগে। তহঁতিও সোনকালে আহি যাবি। অঁ, আপুনি যাওক, আমি আপোনাৰ পাছে পাছে বজাৰলৈ গৈ আছোঁ দিয়ক। ঐ সোনকালে আহিবি দে তহঁতি। ইহঁতে ইমান দেৰি কৰি আছে যে এতিয়ালৈকে অহা নাই। মই আধা ঘণ্টাৰ পৰা ইয়াত ৰখি আছোঁ। পেহীহঁতৰ ঘৰত যোৱা ৰাস্তাটো ইমান ভয়ংকৰ, কি যে আছে তাতে। মানুহবোৰে কয় হেনো সেই জংঘলত ভূত প্ৰেত ঘূৰি থাকে। মোৰ ভয় লাগে বাবেহে ইহঁতক লগ ধৰিছোঁ। ৱাহ মহিম খুৰা, ইমান ডাঙৰ মাছ লৈছে যে আপুনি, বহুত টকা খৰচ হৈছে চাগে আপোনাৰ। ইমান দেৰি কৰিলি যে তহঁতি, কিমাননো লৈছে? 300 টকা এটা লৈছে আৰু। বাহ, মাছৰো ইমান দাম বাঢ়িল, আচৰিত। ঐ সোনকালে বল, পেহীহঁতৰ ঘৰত খোজকাঢ়ি যাব লাগিব। ৰাতি হ'লে আমাৰ বহুত বিপদ হ'ব পাৰে, সেইকাৰণে সোনকালে যোৱাটোৱে ভাল হ'ব। অ' মহিম খুৰা, আপুনি ভয় খাব নালাগে, আমি আছোঁ নহয় আপোনাৰ লগত। কিমাননো আৰু দূৰ যাব লাগিব? পেহীহঁতৰ ঘৰ যাওঁতে গাড়ী মটৰ একোৱেই নাপায়। মহিম খুৰা চিন্তা নকৰিব, আমি 3জন আছোঁ, 3জনে কথা পাতি গৈ থাকিম আৰু। মই তহঁতক আচল কথাটো কোৱাই নাছিলোঁ। এই জংঘলত ৰাতি হ'লে কি ঘটনা ঘটে তহঁতি গম নাপাও চাগে। আপুনি ক'লেহে আমি গম পাম, এতিয়ালৈকে আপুনি কোৱাই নাই দেখোন। মানে আচল কথাটো হ'ল, ৰাতি হ'লে এই জংঘলত ভূত ওলায়। হে ভগৱান, আমি ইয়ালৈ মৰিবলৈ কিয় আহিলোঁ? মাছ খোৱাৰ লোভত মই আৰু মন ইয়ালৈ আহিলোঁ। মাছ খোৱাৰ লোভত আমি ইয়ালৈ আহিলোঁ। মাছ খাব পাম নে নাপাম সেয়া নাজানো, কিন্তু আমাক ভূতে খাব সেয়া খাটাং। ভূতৰ ভয়তে মানুহে ৰাতি ইয়াত অহা যোৱা নকৰে।
মাছ খোৱাৰ লোভতে মই ইয়ালৈ আহিছোঁ আৰু তহঁতি থকাৰ বাবেহে মই অলপ সাহস কৰি আছোঁ, নহ'লে মই ইয়াত নাহিলোঁ হয়। ইমান ধুনীয়া মাছৰ গোন্ধ এই জংঘলত বহুত দিনৰ মূৰত পাইছোঁ। ঐ, কোনে মাছ লৈ গৈ আছ? মোক অকণমান দে। ঐ, তহঁতি শুনিছনে? কোনোবাই মাছ বিচাৰি আছে। অঁ, তাকেতো মহিম খুৰা, কোনে বা মাছ বিচাৰি আছে? মইতো শুনিলোঁ, কোনোবাই ক'লে দেখোন মোক অকণমান মাছ দি যা বুলি, কিন্তু এই শব্দ কোনফালৰ পৰা আহিছে গম পোৱা নাই। এই সৰু ল'ৰাজনে কিয় ভয় খাই আছে? মই মানুহ নাখাওঁ নহয়, মই মাছহে খাওঁ। আইঐ মহিম খুৰা, কি ভয়ংকৰ ভূত দেখোন এইটো। অ' মহিম খুৰা, আমাক এই ভূতৰ পৰা বচাওক। ঐ, ভয় নকৰিবি, মই কিবা এটা ব্যৱস্থা কৰি আছোঁ। ঐ ভূত, তোক কিয় মাছটো দিব লাগে হে? মই ইমান টকা খৰচ কৰি এই মাছটো কিনি আনিছোঁ। মাছটো পেহীহঁতৰ ঘৰত লৈ গৈ আছোঁ, তাতে ৰান্ধি বাঢ়িম আৰু গোটেইকেইজনে খাম। তোৰ যদি খাব ইচ্ছা আছে তেন্তে ব'ল আমাৰ লগত পেহীহঁতৰ ঘৰত। ঐ, মই তহঁতক শেষবাৰৰ কাৰণে কৈছোঁ, মোক ভালে ভালে মাছটো দে। মই ধুনীয়াকৈ মাছটো খাম আৰু তহঁতকো ভালে ভালে যাবলৈ দিম। বহুত বেয়া পালাত পৰিলোঁ দেখোন, এই মাছ খোৱা ভূতে আমাক মাৰিয়ে পেলাব। অ' মহিম খুৰা, এই মাছটো এই ভূতক দি দিয়ক, নহ'লে এই ভূতে আমাক মাৰি পেলাব। ইমান দাম দি মই মাছটো কিনি আনিছোঁ আৰু এই মাছটো মই ভূতক দি দিম, এয়া হ'বই নোৱাৰে। কিবা এটা কৰিব লাগিব আমাৰ প্ৰাণ বচাবলৈ, কিন্তু কি কৰোঁ মই, কি কৰোঁ? মইতো পাহৰি গৈছিলোঁ যে মোৰ পেহীয়ে যাদুই মন্ত্ৰ জানে আৰু সেই যাদুই মন্ত্ৰৰে ভূতবোৰক বন্দী কৰি থয়। যদি কিবা এটা উপায়েৰে এবাৰ পেহীহঁতৰ ঘৰত পাই যাওঁ, তাৰ পাছত এই ভূতে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে।